ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল নতুন প্ৰজন্মৰ উদ্যমী ডেভিড গগৈয়ে। জুবিন গাৰ্গ যিখন য়টত উঠি সাগৰলৈ গৈছিল সেই য়টখনত অসমৰ যুৱ প্ৰজন্মৰ উদ্যমী ডেভিড গগৈ উপস্থিত আছিল বুলি খবৰ বিয়পিছে। ডেভিড গগৈ সেই য়টখনত সঁচাকৈ আছিল নে নাই, সেই য়টখনৰ সেই মুহূৰ্তত সেই অভিশপ্ত দিনটোত যিবোৰ ভিডিঅ' য়টখনৰ পৰা ভাইৰেল হৈছিল সেই ভিডিঅ'বোৰত ক'ৰবাত কোনোবাই ডেভিড গগৈ নামটো উচ্চাৰণ কৰা যেন এটা অনুমান কৰিব পৰা গৈছিল। আজি সেইগৰাকী ডেভিড গগৈ আমাৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত। আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ প্ৰশ্নত তেওঁ কি উত্তৰ দিলে সেয়া শুনক। মই মিতালী কোঁৱৰে ক'লো প্ৰতিদিন টাইমৰ পৰা। হয় হয় নমস্কাৰ। নমস্কাৰ দাদা। যিহেতু এটা খবৰ আহিছে যে য়টখনত আপুনি আছিলে সেই সময়ত, কৰবাত তেনেধৰণে বাতৰিও হৈছে, কথাটো কওকচোন কি হৈছিলে, আপুনি সেই সময়ত ক'ত আছিলেনো? মানে সেইটো এটা একচুৱেলি একদম ভুল খবৰ। মই য়টখনত নাছিলোৱে। মই আগতেও বহুত নিউজ চেনেলে মোক সুধিছে কথাখিনি আৰু মই ক্লিয়াৰলি চবকে কৈ দিছো। আপুনি যদি বিচাৰে মই টাইম লাইনটো ক'ব বিচাৰিম, মানে মই সেইদিনা ক'ত আছিলো, কি কৰিছিলো। হয় কওকচোন। মই আপোনাৰ 18 তাৰিখে ৰাতি মানে ইয়াৰ পৰা গৈছো তালৈকে ফ্লাইট লৈ পেলাই। তাৰপৰা মোৰ কানেক্টিং ফ্লাইট আছিলে, ত' তাতে ৰাতিপুৱা পালোগে, তাৰে এয়াৰপৰ্টত ৰাতিপুৱা পালোগে। তাৰপিছত পাই অলপ দেৰি তাতে ব্ৰেকফাষ্ট কৰি অলপ দেৰি এয়াৰপৰ্টতে থাকিলো। তাৰপিছত অলপ দেৰি পিছত এৰাউণ্ড 12:30 মানত বজাত 12:31 মান বজাত মই আৰু মোৰ লগৰ এজন গৈছিলো, মোৰ স্কুলৰ লগৰ এজন। সিয়ে আমি বেলেগ এখন হোটেল বুক কৰিছিলো। আমি চব এক্সপেন্সেছ আমাৰ নিজৰে আছিলে, থকা মানে এক্সপেন্সেছ খিনি যোনখিনি টিকেট চিকেট আছিলে চব নিজৰ এক্সপেন্সেছ আছিলে। তাৰপিছত সেইখিনি সিয়ে সেই আইবিছ চেফায়াৰ বুলি এখন হোটেল আছিলে, ত' আমি তাতে গুচি গলো। তাৰপিছত তাতে অলপ দেৰি ৰেষ্ট ললো। ৰেষ্ট লৈ পেলাই তাৰপিছত কি কৰিলো, মোৰ এৰাউণ্ড 3টা মান বজাত তাতে ইভেন্টত এটা ইভেন্টত যাবলৈ ললো। মই তাত য'ত ইভেন্টটো হৈছিলে তাতে যাবলৈ ললো। তাৰপিছত এৰাউণ্ড 2:30 মানত কেব লৈ পেলাই মই তাতে গলো। গৈ পেলাই তাতে আছো, ইভেন্টতে জেগাতে আছো। তাৰপিছত মোৰ লগৰজন যোৱা নাছিলে, সি ক'লে অলপ পিছত যাম। তাৰপিছত তাকো মই কেবখন অলপ দেৰি পিছত বুক কৰি দিলো। তাৰপিছত সি অলপ পিছত আহিলে। অহাৰ পিছত আমি এৰাউণ্ড 4:30 মানত তাতে আছো, মানে এইটো ছিংগাপুৰ টাইমিঙত। হয়। তাতে আছো। তাৰপিছত তাতে থাকোতে আপোনাৰ মোক অসমৰ পৰা এজনে ফোন কৰি পেলাই সুধিলে কি জুবিন দাৰ বোলে এনেকুৱা ঘটনা এটা হ'ল, খুব চিৰিয়াছ হৈ আছে, ছিংগাপুৰত আছিলে, তই জান নেকি বোলে। মই বোলো নাজানো, কি হৈছে, নিউজ চাচোন বোলে, নিউজত দি আছে। তাৰপিছত নিউজত চালো, চবেই কৈছে কি অলপ চিৰিয়াছ হৈ আছে, কিবা ঘটনা হ'ল, কিবা হ'ল বুলি। তাৰপিছত খুব বেছি চাগে আধা ঘণ্টাৰ পিছত খবৰটো পাইছো কি তেওঁ নায়েই, মানে এতিয়া তেওঁ ঢুকাল। তাৰপিছত খুব বেয়া লাগিছে, আমাৰ সকলোৰে বহুতৰ বেয়া লাগিছে। আমি বহুত কেইজন আছিলো তাতে, অসমৰ আমি বহুত কেইজন মানুহ আছিলো, গোটেই কেইজনে একজুট হৈ পেলাই কথা পাতি আছো, কি কৰিব লাগে, কি হ'ল, কি হৈ গ'ল। তাৰপিছত আপোনাৰ আমি 4জন মান, মোৰ লগৰজন আৰু 2জন মান, আমি কেব এখন বুক কৰি যোনখন হস্পিটেলত আছিলে সেই হস্পিটেলখনলৈ আমি গলো। সেই হস্পিটেলখনত গৈ পেলাই অলৰেডি তেতিয়ালৈকে তেওঁ বডিটো আৰু আপোনাৰ ভিতৰত লৈ গৈছে। তাৰপিছত আমি দেখা নাপালো আৰু। তাৰপিছত আপোনাৰ তাতে আমি অলপ দেৰি থাকিলো, 1-1.5 ঘণ্টামান থাকিলো। তাৰপিছত মানুহ কিছুমান আছিলে, অসমৰ মানুহ বহুত আছিলে, তেওঁলোককো লগ পালো। তাৰপিছত তাতে থাকি অলপ দেৰি পিছত তাৰপিছত 1-1.5 ঘণ্টামান থাকি তাৰ পৰা আমি গুচি আহিলো। ত' সেইটোৱে ঘটনা। মই তাত থকাটো, আপুনি যেনেকে মই টাইম লাইন খিনি বুজালো, ত' তাত থকাটো পচিবিলিটি নাইয়ে। মই গম পাইছো এইটো বস্তুটো এটা ভিডিঅ'ৰ পৰা আহিছে, য'ত কোনোবাই কিবা কওঁতে কিবা ডেভিড ডেনিত কিবা এটা তেনেকে উচ্চাৰণ এটা কিবা এটা ওলাইছে, যোনটো মোৰ নামটোৰ সৈতে অলপ মিলে। এইটো মই আগতেও বেলেগ নিউজতো কৈছো যে এইটো এটা কোইনচিডেন্স হয়, বেলেগ একো নহয়। মোৰ লগত একো সম্পৰ্কই নাই, তেওঁলোকৰ লগত মই একো সম্পৰ্কই নাই। মানুহকেইজনক মই আজিলৈকে, যোনকেইজন সেই য়টত আছিলে, মই আজিলৈকে লগেই পোৱা নাই। জীৱনত মই তেওঁলোকক লগ পোৱা নাই, তেওঁলোকেও মোক আজিলৈকে লগ পোৱা নাই। কাৰো লগত মই আজিলৈকে চিনাকিও নহয়। ত' সেইটো এটা কোইনচিডেন্স আছিলে যে অকমান জাষ্ট নামটো কিবা প্ৰনাউন্সিয়েচনটো অলপ মিলি গ'ল, বাকী একো বেলেগ নহয়। তাতে থকা যিটো চিঞৰিছে কোনোবাই যে এইটো কাৰ ফোন হয়, ডেভিড, সেই ডেভিড গৰাকী আপুনি নহয় তাৰমানে? সেইটো একদম সত্য কথা কৈছো, মই নহয়, সেইটো নহয়। সেই ডেভিড গৰাকী কোন আছিলে, যাৰ নাম উল্লেখ হৈছিলে য়টত থকা যিসকলৰ মুখত চিঞৰিছিলে ডেভিড বুলি? কোন আছিলে, আপুনি জানিব পাৰিছে নেকি? সেইজন কথা ময়ো আজিলৈকে গম পোৱা নাই। মই একদম বস্তুটো ধৰিব পৰা নাই, কি হয় কি নহয়।
খালি মই এটা বস্তুৱে জানো যে সেইটো মই নহয় আপুনি নহয় স্পষ্টকে আপুনি ক'ব বিচাৰিছে এতিয়া স্পষ্টকে ক'ব বিচাৰিছো মই লাগিলে মোৰ টাইমলাইনৰ টিকেট চিকেট মই চব দেখাবলৈ ৰেডি আছো মানে মই সেইখিনি গোটেইখিনি দেখাবলৈ ৰেডি আছো মই ক'ত আছিলো কি কৰিছিলো কোনটো টাইমত পাইছোগে সো মই সেইখিনি পুৰা ক্লিয়াৰ কাট আছো মই মুঠতে সেইটো বস্তু মই নহয় সেই তাত যাৰ নাম লৈছে বা কিবা কৈছে তাত তালে যোৱা বহু লোকৰ ভাষ্য সংগ্ৰহ কৰিছে SIT আপোনাকো তলব কৰিছে নেকি ভাষ্য সংগ্ৰহৰ কাৰণে মানে এতিয়ালৈকে মাতা নাই কিন্তু মই ভাবিছো যে আৰু যিহেতু প্ৰসেসটো চলি আছে ইনভেষ্টিগেশনৰ প্ৰসেসটো চলি আছে চাগে মাতিবও পাৰে এয়া আছিল ডেভিড গগৈৰ সেই টেলিফোনিক বাৰ্তালাপ আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে তেওঁ সেই টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল আৰু তেওঁ কৈছে যে সেইদিনাখন ইয়তখনত ডেভিড গগৈ উপস্থিত নাছিল ডেভিড গগৈ ছিংগাপুৰতে আছিল তেওঁ অন্য এটা স্থানতহে আছিল সেই অভিশপ্ত দিনটোত